দলৰ ৰিজাল্ট সমষ্টিটো ময়ে উইনাৰ হ'ব। ইয়াতো আমি কালি দুজনে আছে ইউ পি পি এল আৰু মই বহুত ডিফাৰেঞ্চত মই জিকিলোঁ। যিবিলাক ঘটনা হৈছে আপোনালোকক জগৰীয়া কৰা হৈছে, আপোনালোকক কি প্ৰত্যুত্তৰ দিব? হিংসা চলি আছে, হিংসাত্মক ঘটনা হৈছিলে যোৱাকালি যিটো ঘটনা, এইটোতো হেমন্ত বিশ্ব শৰ্মাৰ ডাইৰেকশ্যনত হৈছে ঘটনাবিলাক। মই যিমান দূৰ জানো গোটেই বাক্সা ওদালগুৰি যিখিনি হৈছে ইয়াতো হেমন্ত বিশ্ব শৰ্মাৰ ডাইৰেকশ্যনত হৈছে। আৰু যোৱাকালি চিৰাং আৰু কোকৰাঝাৰত যিখিনি ঘটনা হৈছে গোটেই হেমন্ত বিশ্ব শৰ্মা জড়িত আছে। দুটা জিলাত আমাৰ 15টা, এইফালে ওদালগুৰি আৰু বাক্সাত 16টা, ছাৰ ইতিমধ্যে 2021 আপোনালোকে যিটো নিৰ্বাচনত একেলগে নাথাকে, আপোনালোকে 3টা মন্ত্ৰী আছে, আপোনালোকে ৰিজাইন কৰিব দিবনে? সেইটো কথা নহয়, এইটো কথা অহা নাই। ৰিজাল্টটো আউট হ'ব দিয়ক, 12 তাৰিখত। ইয়াৰ পিছত মই ক'ম। দুটা ফেজত আচলতে কিমানটা পাব? দুটা ফেজত 30 ক্ৰছ হ'ব। 30 ক্ৰছ। বিগত সময়ছোৱাত যি ধৰণৰ ৰাজনৈতিক যুদ্ধ চলিছিল, ইয়াৰ প্ৰভাৱ ভোটাৰ ৰাইজৰ মাজত পৰা বুলি ভাবেনে? যি ধৰণৰ একদম আৰামত BTC-বাসী ৰাইজে যিমান জাতি জনগোষ্ঠী আছে সকলোৱে শান্তি বিচাৰিছে, সকলোৱে শান্তি বিচাৰি ভোটদান গ্ৰহণ কৰিছে। আৰু আমি সদায় শান্তিৰ কাৰণে কাম কৰি আহিছোঁ। বিজেপি দলে সেইটো সকলোৱে জানে। হেমন্ত বিশ্ব শৰ্মাহে BTC-ত সোমাই পেলাই অশান্তি কৰিব বিচাৰিছিল, কিন্তু নোৱাৰিলে। কেলে মানে BTC অঞ্চলত যিমান জাতি জনগোষ্ঠী সকলোৱে শান্তি বিচাৰে। আপোনালোকে প্ৰমোদ বড়োৰ কথা সুধিব নালাগে। যদি সুধিব ইচ্ছা আছে হেমন্ত বিশ্ব শৰ্মাৰ কথা সুধক। তেওঁৰ আপোনালোকৰ ইয়াত যিহেতু বহু সমষ্টিত প্ৰাৰ্থীও দিয়া নাছিলে বিজেপিয়ে, ইয়াত আহি প্ৰচাৰ হেমন্ত বিশ্ব শৰ্মাৰ যদি কিবা কথা আছে সুধক। হিমন্ত বিশ্ব শৰ্মাই মোক ধ্বংস কৰিব বিচাৰিছিল, বড়ো জাতিক ধ্বংস কৰিব বিচাৰিছিল, পাৰা নাই। হিমন্ত যিটো